মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপেডিয়া অসম চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো 10ম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 4 নম্বৰ পাঠটি। তোমালোকৰ 4 নম্বৰ পাঠটিৰ নাম হৈছে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। আহা ছাত্ৰ-ছাত্ৰীসকল আজি এই পাঠৰ অনুশীলনীৰ কুৱেশ্যন এনসাৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। ইতিমধ্যে মই তোমালোকৰ লগত ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ড, অৰ্থনৈতিক খণ্ড আৰু ৰাজনৈতিক খণ্ডৰ ভিডিঅ'সমূহ আপলোড কৰিছো। তোমালোকে যদি ভিডিঅ'সমূহ চোৱা নাই তেন্তে মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিবা। ইয়াৰ উপৰিও ক্লাছ 10ৰ অসমীয়া আৰু বিজ্ঞানৰো ভিডিঅ' মোৰ চেনেলত দিয়া আছে, সেইসমূহো তোমালোকে মোৰ চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰিবা। আহা আজি তোমালোকৰ ইতিহাস খণ্ডৰ 4 নম্বৰ পাঠটিৰ অনুশীলনীৰ কুৱেশ্যন এনসাৰসমূহ আলোচনা কৰোঁ। অনুশীলনীত প্ৰথমে আছে অতি চমু উত্তৰৰ প্ৰশ্ন। আহা এইকেইটা চাওঁ। 1. ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? উত্তৰ 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হৈছিল। 2 নম্বৰ কোম্পানীৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয়? উত্তৰ 1826 চনৰ পৰা 1858 চনলৈ বুজোৱা হয়। 3 নম্বৰ অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল? উত্তৰ অসমত বাংলা ভাষাৰ প্ৰচলন 1837 চনৰ পৰা হৈছিল। 4 নম্বৰ বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? উত্তৰ বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন 1873 চনত হৈছিল। 5 নম্বৰ অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল? উত্তৰ মিনন। 6 নম্বৰ ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল? উত্তৰ ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য আছিল মাটিৰ খাজানা হ্ৰাস কৰা, গেজিং কৰ বন্ধ কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল? উত্তৰ সদৌ অসম ৰায়ত সভাৰ গঠন 1933 চনৰ 8 এপ্ৰিল তাৰিখে হৈছিল। আহোম সভাৰ সম্পাদক কোন আছিল? উত্তৰ আহোম সভাৰ সম্পাদক আছিল পদ্মনাথ গোহাঁই বৰুৱা। 9 নম্বৰ যোৰহাট সাৰ্বজনীন সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল? উত্তৰ যোৰহাট সাৰ্বজনীন সভা 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হৈছিল। 10 নম্বৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল? উত্তৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ আছিল। 11 নম্বৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল? উত্তৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি আছিল বিষ্ণুৰাম মেধি। 12 নম্বৰ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল? উত্তৰ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ। তেওঁ 1946 চনত নিৰ্বাচিত হৈছিল। 13 নম্বৰ কুশল কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল? উত্তৰ সৰুপথাৰত ৰেল বগোৱাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? 14 নম্বৰ কুৱেশ্যন। উত্তৰ গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনৰ 26 জানুৱাৰীত স্থাপিত হৈছিল। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাঙ্কিত হয়? 15 নম্বৰ কুৱেশ্যন। উত্তৰ অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে 1947 চনৰ 3 নৱেম্বৰ তাৰিখে নামাঙ্কিত হয়। 16 নম্বৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়?
উত্তৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় 1960 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে আৰম্ভ হয়। এইবাৰ আহিছো তোমালোকৰ চমু উত্তৰৰ প্ৰশ্নলৈ। 1 নম্বৰ অসমীয়া লিটাৰেৰী ছ'চাইটিৰ বিষয়ে চমুকৈ লিখা। উত্তৰ কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা ছাত্ৰসকলে অসমীয়া ভাষা সাহিত্য উন্নয়নৰ অৰ্থে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰ ফলত দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত 1872 চনত অসমীয়া লিটাৰেৰী ছ'চাইটি নামৰ প্ৰথমটি সংগঠন কলিকতাত গঠন হৈছিল। এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা। 1872 চনত এই সংগঠনৰ প্ৰসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত ছ'চাইটিৰ তৰফৰ পৰা সেই সময়ৰ ভাইচৰয় লৰ্ড নৰ্থব্ৰুকক এখন স্মাৰক পত্ৰ দাখিল কৰিছিল। এই স্মাৰক পত্ৰত তেওঁলোকে অসমৰ প্ৰাকৃতিক সম্পদৰ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছিল। এই সংগঠনটো 1885 চনলৈকে সক্ৰিয় হৈ আছিল। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাস দিয়া। উত্তৰ অভা-ঊষাৰ সভাই প্ৰকাশ কৰা জোনাকীয়ে অসমৰ সুধী সমাজত এক নতুন আলোড়নৰ সৃষ্টি কৰিছিল। অৰুণোদয়ৰ জৰিয়তে আৰম্ভ হোৱা সাহিত্যিক নৱজাগৰণে পৰিপূৰ্ণতা লাভ কৰিছিল জোনাকীৰ পাতত। জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকীয়ে সেই সময়ৰ বহু নতুন সাহিত্যিক প্ৰতিভাৰ লোকক উলিয়াই আনিবলৈ সক্ষম হৈছিল। ই ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হোৱা নাছিল, বৰং সাহিত্য জগতৰ উন্নয়নৰ মূল উদ্দেশ্যতে নিৰ্দিষ্ট আছিল। হেমচন্দ্ৰ গোস্বামী, লক্ষীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আদি বিশিষ্ট লেখকসকলে এই আলোচনীত ভৱিষ্যৎ পৰিচালনা কৰিছিল। এই তিনিজন ব্যক্তিক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। অন্যান্য বিশিষ্ট লেখকসকল আছিল কণকলাল বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য, অম্বিকাগিৰি ৰায়চৌধুৰী। এই আলোচনীয়ে অসমত সাংস্কৃতিক আৰু সামাজিক সচেতনতা উন্মেষ কৰিবলৈ সক্ষম হৈছিল। জোনাকী আলোচনীয়ে প্ৰভাৱ বিস্তাৰ কৰা এই সময়ছোৱাক জোনাকী যুগ বুলি অভিহিত কৰা হৈছিল। জোনাকী আলোচনীয়ে ব্ৰিটিছ শাসন কালত অসমৰ থলুৱা উদ্যোগ আৰু ব্যৱসায় বাণিজ্যৰ অৱনতি সম্পৰ্কে আৰু অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা উজ্জীৱিতকৰণ সম্পৰ্কে সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰিছিল। এইবাৰ আহিছো তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা। উত্তৰ পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত 1893 চনত আহোম সভা প্ৰতিষ্ঠা কৰা হৈছিল। আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভা গঠন হৈছিল। কানি বিৰোধী আন্দোলন আহোম সভাৰ এক অন্যতম কাৰ্য আছিল। আহোম জনগোষ্ঠীৰ মাজৰ পৰা কানিৰ প্ৰচলন আঁতৰাবলৈ সভাই অহোত পুৰুষাৰ্থ কৰিছিল। 1910 চনত এই সভাক সদৌ অসম আহোম এছ'চিয়েশ্যন নাম দিয়া হয়। এই এছ'চিয়েশ্যনৰ এক উল্লেখযোগ্য ৰাজনৈতিক দাবী আছিল আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰি তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা। এই উদ্দেশ্য 1930 আৰু 1940 দশক দুটাত আহোম সভাই সক্ৰিয়ভাৱে দাবী তুলিছিল। 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। আছাম এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল? উত্তৰ আছাম এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ হৈছে পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বোৰ্ডত চাহ খেতিয়ক আধিপত্যৰ বিৰোধিতা কৰিছিল। আছাম এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল।
বৰ্ধিত কৰ চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। 4 নম্বৰ পইণ্টটো হৈছে শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে আছাম এছ'চিয়েশ্যনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল। 5 নম্বৰ বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূৰ্ববংগৰ পৰা পৃথক কৰিবলৈ 1907 চনত আছাম এছ'চিয়েশ্যনে চৰকাৰৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰিছিল। 6 নম্বৰ 1918 চনত মটুংগ চেমছফৰ্ডৰ ৰিপৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰতো অসমক সামৰি লোৱাৰ দাবী তুলিছিল। 1920 চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী তুলিছিল। এইবাৰ আহিছো 5 নম্বৰ কুৱেশ্যনটোলৈ। অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা। উত্তৰ 1920 চনত মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰততে অসহযোগ আন্দোলন আৰম্ভ হৈছিল। আন্দোলন চলি থকাৰ সময়তে 1921 চনত গান্ধীয়ে অসমলৈ অহাৰ পাছত অসমত বিদেশী সামগ্ৰী বৰ্জন কাৰ্যই সাকাৰ ৰূপ ধাৰণ কৰিছিল। গান্ধীৰ আহ্বান ক্ৰমে জনসাধাৰণে বিদেশী বস্তু বৰ্জন আন্দোলনত অংশগ্ৰহণ কৰি বিদেশী বস্তুসমূহৰ মেজি সাজি জুই লগাই দি ইয়াক বিসৰ্জন দিছিল। চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস আদিৰ নেতৃত্বত অসমৰ যুৱকসকলেও চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। সেইসকলৰ ভিতৰত লক্ষীধৰ শৰ্মা, ৰোহিণীকান্ত হাতীবৰুৱা, তিলক শৰ্মা, বেণুধৰ শৰ্মা আদি। ছাত্ৰসকলক অনুসৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা, তৰুণৰাম ফুকন, বিষ্ণুৰাম মেধি আদি উকিলসকলেও ওকালতি এৰি আন্দোলনত যোগদান কৰিছিল। বহুতো চৰকাৰী বিষয়া আৰু শিক্ষকেও নিজৰ দায়িত্ব এৰি দিছিল। বিভিন্ন ঠাই যেনে নলবাৰী, গুৱাহাটী, যোৰহাট আদিত জাতীয় শিক্ষানুষ্ঠান স্থাপন কৰা হৈছিল। এই আন্দোলনৰ আন এক উল্লেখযোগ্য প্ৰভাৱ আছিল কানিৰ প্ৰচলন বন্ধ কৰা। কানি বিক্ৰীৰ দ্বাৰা আৰ্জিত ৰাজহৰ পৰিমাণ হ্ৰাস পাই 19 লাখ টকা হৈছিল। এই আন্দোলনৰ আন এক উল্লেখযোগ্য গঠনমূলক কাম আছিল খাদীৰ প্ৰচলন জনপ্ৰিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা। বাগিচাৰ বনুৱাসকলৰ পৰাও এই আন্দোলনে প্ৰচুৰ সমৰ্থন লাভ কৰিছিল। বৃহৎ সংখ্যক চাহ বাগিচাৰ বনুৱাই এই আন্দোলনৰ দ্বাৰা তেওঁলোকৰ ওপৰত চলা ঔপনিৱেশিক শোষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। 1921 চনৰ মে' মাহত কৰিমগঞ্জ মহকুমাৰ অন্তৰ্গত চৰগোলা আৰু লংগাৰ উপত্যকাৰ 13খন চাহ বাগিচাৰ প্ৰায় 4,000 মান বনুৱাই কংগ্ৰেছৰ নেতৃত্বত একলগ হৈ তেওঁলোকৰ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। মহিলাসকলেও এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা লৈ আন্দোলনত সফল কৰাত অৰিহণা যোগাইছিল। এইবাৰ আহিছো 6 নম্বৰ কুৱেশ্যনলৈ। কানিহাম চাৰ্কুলাৰ বিষয়ে লিখা। উত্তৰ 1930 চনত আইন অমান্য আন্দোলনে অসমতো প্ৰভাৱ বিস্তাৰ কৰিছিল। আন্দোলনৰ কাৰ্যসূচী হিচাপে অসমৰ ছাত্ৰসকলে শিক্ষানুষ্ঠান বৰ্জন কৰিছিল। সেই সময়ত J.R. কানিহামে 1930 চনত কানিহাম চাৰ্কুলাৰ নামেৰে এখন আইন প্ৰণয়ন কৰিছিল। এই চাৰ্কুলাৰ মতে ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলে কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিবলগীয়া হৈছিল। দোষী সাব্যস্ত হোৱাসকলক জৰিমনা বিহাৰ লগতে ছাত্ৰবৃত্তিৰ পৰা বঞ্চিত কৰা হ'ব বুলি জাননীত প্ৰকাশ কৰা হৈছিল। ছাত্ৰসকলে এই অপমানজনক নিৰ্দেশনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, যি পিছলৈ অসমত আইন অমান্য আন্দোলনৰ প্ৰসাৰত অৰিহণা যোগাইছিল। 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যাৰ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ 1946 চনৰ 11 ফেব্ৰুৱাৰীত গোপীনাথ বৰদলৈৰ চৰকাৰ গঠন হয়। প্ৰধানমন্ত্ৰী বৰদলৈ মন্ত্ৰীসভাৰ আন সদস্যসকল আছিল বসন্ত কুমাৰ দাস, বিষ্ণুৰাম মেধি, ৰামনাথ দাস আদি। ভাৰতৰ স্বাধীনতাৰ প্ৰাক মুহূৰ্তত অসমৰ আন্তঃগাঁথনি দুৰ্বল আছিল। স্বাধীনতাৰ ঠিক পিছতেই উত্তৰ পূৰ্বাঞ্চলৰ সীমান্ত সমস্যাৰ সন্মুখীন হ'ব লগা হয়। 1947 চনত দেশ বিভাজনে ভাৰতবৰ্ষৰ আন অঞ্চলৰ লগতে
উত্তৰ-পূব ভাৰতৰ যোগাযোগ বিচ্ছিন্ন কৰিছিল। বিভাজনৰ পিছত আন্তৰ্জাতিক পৰ্যায়ৰ অৰ্থনৈতিক বিসৰ্জন দি প্ৰত্যেকেই নিজ নিজ জাতীয় অৰ্থনৈতিক গঠনত মনোনিৱেশ কৰিছিল। অৰ্থনৈতিক বিশৃংখলাৰ মুখামুখি হোৱাৰ উপৰিও উত্তৰ-পূব ভাৰতে অনুপ্ৰৱেশকাৰীৰ সমস্যা আৰু ভৌগোলিক পুনৰ গঠনৰ সমস্যাও সন্মুখীন হৈছিল। 1962 চনত চীন ভাৰত আক্ৰমণে উত্তৰ-পূব ভাৰতৰ নিৰাপত্তাৰ প্ৰতিও প্ৰচণ্ড ভাবুকিৰ সৃষ্টি কৰিছিল। এনে এক ৰাজনৈতিক, ভৌগোলিক আৰু অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰা অসম তথা উত্তৰ-পূব ভাৰতৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নতিৰ বাবে স্বাধীনতাৰ পিছতেই আন্তঃগাঁথনি নিৰ্মাণত চৰকাৰে মনোনিৱেশ কৰিছিল। আন্তঃগাঁথনিৰ লগতে মানৱ সম্পদৰ বিকাশ আছিল মন্ত্ৰীসভাৰ আন এক লক্ষ্য। এই মন্ত্ৰীসভাৰ নেতৃত্বত গঢ়ি উঠা কেতবোৰ অনুষ্ঠান হ'ল অসম কৃষি বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আদি। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আহিছো তোমালোকৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা। উত্তৰ: 1913 চনত কৰিমগঞ্জত আৰু তাৰ ঠিক পাছতে 1923 চনত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠান অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি বুলি ক'ব পাৰি। যদিও এই কেন্দ্ৰসমূহে গৱেষণা আৰু প্ৰশিক্ষণ অবিৰামভাৱে চলাই আছিল, তথাপিও এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয় অত্যাৱশ্যকীয় হৈ পৰিছিল। সেয়েহে 1948 চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। এই দুয়োখন মহাবিদ্যালয় সামৰি লৈ 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয় আৰু পশু চিকিৎসা মহাবিদ্যালয়খন নগাঁৱৰ পৰা বৰ্তমান অৱস্থান গুৱাহাটীৰ খানাপাৰালৈ স্থানান্তৰিত কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ-পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্যসমূহ চমুকৈ তলত দিয়া হ'ল: কৃষিখণ্ডত মানৱ সম্পদৰ বিকাশ, উৎপাদন বিকাশৰ বাবে নিৰন্তৰ গৱেষণা কৰা, প্ৰযুক্তিবিদ্যাৰ উন্নতি তথা ইয়াৰ ৰাজহুৱা প্ৰচাৰ কৰা, কৃষিখণ্ডত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ প্ৰসাৰিত কৰা, কৃষিখণ্ডৰ লগত জড়িত সকলো শ্ৰেণীৰ মাজত এক সামঞ্জস্য ৰক্ষা কৰা আৰু খাদ্যৰ ক্ষেত্ৰত নিৰাপত্তা সৃষ্টি কৰা। এইবাৰ আহিছো তোমালোকৰ 9 নম্বৰ কুৱেশ্যনটোলৈ। অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা। উত্তৰ: উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ডিব্ৰুগড়ত। 1900 চনতে ডিব্ৰুগড়ত ডক্টৰ জন বেৰী হোৱাইটৰ 50,000 টকাৰ অনুদানৰ পুঁজিৰে বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন হৈছিল। জনহিতৈষী ডক্টৰ জন বেৰী হোৱাইট আছিল লখিমপুৰ জিলাৰ চিভিল চাৰ্জন। 1910 চনত এই চিকিৎসা বিদ্যালয়খন ইংলেণ্ডৰ পৰা 2টা এক্স-ৰে মেচিন আমদানি কৰি আনিছিল আৰু ৰেডিঅ'লজি বিভাগ আৰম্ভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয় চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল, যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পিছত 1947 চনৰ 3 নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয়ৰ নামেৰে নামাকৰণ কৰা হৈছিল। 1 নম্বৰ, অসমীয়া ভাষা উন্নতি সাধনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। দীঘল উত্তৰৰ প্ৰশ্নৰ প্ৰথমটো। উত্তৰ: পশ্চিমীয়া শিক্ষাৰ বিস্তাৰে ঊনবিংশ শতিকাৰ মাজভাগত অসমত এক মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ জন্ম দিছিল। এই শ্ৰেণীৰ চেষ্টাত অসমত বহুতো সামাজিক তথা ৰাজনৈতিক সংগঠনৰ জন্ম হৈছিল, যিবোৰ সংগঠনে অসমৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো দিশৰ উন্নতিৰ কাৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। বাংলা ছপাশালত অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰৱণতা লক্ষ্য কৰি সেই সময়ত কলিকতাত থকা অসমীয়া ছাত্ৰসকলে অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নয়নৰ হকে পুনৰ সংগঠিত হোৱাৰ প্ৰয়োজনীয়তা মৰ্মে মৰ্মে অনুভৱ কৰিছিল। সেই উদ্দেশ্যেৰে 1888 চনত 1888 চনত অসমীয়া ভাষাৰ উন্নতি সাধনী সভা অভা-ৰ গঠন হৈছিল। ইয়াৰ অন্তৰালত আছিল সেই সময়ৰ প্ৰসিদ্ধ ছাত্ৰ হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা,
কনকলান বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতি। এই সভাই অসমীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদৰ ভাৱ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। এই সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগত অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নত মানৰ ব্যাকৰণ প্ৰয়োগৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। তদুপৰি সভাই অসমৰ এক সৰ্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সাংস্কৃতিক বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কামো অতি তৎপৰতাৰে হাতত লৈছিল। এই সভাৰ প্ৰচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ উৎকৃষ্ট কৃতি হেমকোষ প্ৰকাশৰ কাম হাতত লৈছিল। অভা সভাই বুৰঞ্জী, সংস্কৃতি, সাহিত্য আৰু ভাষা সম্পৰ্কে নিজৰ মাজতে বৌদ্ধিক আলোচনা অব্যাহত ৰাখিছিল আৰু ক্ৰমান্বয়ে অসমৰ ভিন্ন প্ৰান্তত ইয়াৰ শাখা প্ৰতিষ্ঠাৰ বাবে প্ৰচেষ্টা চলাইছিল। বহুতো অসমীয়া যুৱকে কলিকতাত শিক্ষা সমাপ্ত কৰি অসমলৈ ঘূৰি আহি কহিমা, তেজপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও, যোৰহাট, বৰপেটা, গোৱালপাৰা আৰু গুৱাহাটীত অভা সভাৰ শাখা গঠনৰ বাবে অগ্ৰণী ভূমিকা লৈছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা সম্পাদিত আলোচনী জোনাকীয়ে অসমত এক নতুন যুগৰ সূচনা কৰিছিল। এইবাৰ আহিছো ২ নম্বৰ কুৱেশ্যনটোলৈ। অসম ছাত্ৰ সন্মিলনৰ অৱদান বিষয়ে লিখা। উত্তৰ: 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা। এই সন্মিলন প্ৰথম অধিৱেশনৰ লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত হৈছিল। এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান প্ৰদান কৰি এক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। এই সন্মিলনে যদিও প্ৰথম অৱস্থাত ৰাজনৈতিক আলোচনা বা ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হোৱা নাছিল, কিন্তু পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। এই সন্মিলনৰ বাৰ্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক, শিক্ষাবিদ, চিন্তাবিদ আৰু ৰাজনীতিবিদসকলে অংশগ্ৰহণ কৰিছিল। তেওঁলোকৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, আচাৰ্য প্ৰফুল্লচন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ উল্লেখযোগ্য। ছাত্ৰ সন্মিলনৰ মুখপত্ৰ আছিল মিনল। এইদৰে ছাত্ৰ সন্মিলনে অসমৰ শিক্ষা, সাহিত্য, সংস্কৃতিৰ চৰ্চাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অৱদান আগবঢ়াইছিল। এইবাৰ আহিছো ৩ নম্বৰ কুৱেশ্যনটোলৈ। ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। উত্তৰ: 19 শতিকাৰ শেষৰ ফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰত ৰায়ত সভা আৰু নগাঁৱত ৰায়ত সভাৰ জন্ম হৈছিল। তেজপুৰ ৰায়ত সভাৰ সংগঠন আৰু তাৰ কাৰ্যসূচী ৰূপায়ণত অসমৰ মধ্যবিত্ত শ্ৰেণীৰ লক্ষীকান্ত বৰকাকতি, হৰিবিলাস আগৰৱালা, লম্বোদৰ বৰা, ভৱানীচৰণ ভট্টাচাৰ্য আদিয়ে মুখ্য ভূমিকা লৈছিল। ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত নতুন ভূমিনীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। ৰায়ত সভাৰ উদ্দেশ্য আছিল গেজিং কৰ বন্ধ কৰা, মাটিৰ খাজানা হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। অৱশ্যে 1861 পৰা 1893 চনত চৰকাৰে অসমত ভূমি ৰাজহ বৃদ্ধি কৰাৰ প্ৰতিবাদত উত্তৰ কামৰূপৰ ৰঙিয়া, লাচিমা, সৰ্থেবাৰী আৰু দৰং জিলাৰ পথৰুঘাটত কৃষকসকলে গঢ়ি তোলা বিদ্ৰোহত ৰায়ত সভাই উদ্যোগ লোৱা নাছিল। 1930 চনৰ পৰা 1934 চনৰ আইন অমান্য আন্দোলনৰ সময়ছোৱাত অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিৰ তত্বাৱধানত অসমত পুনৰ ৰায়ত সভা সক্ৰিয় হৈ পৰিছিল। এই সময়ছোৱাত কংগ্ৰেছ নেতাসকলে কৃষকসকলক ৰায়ত সভাৰ অধীনত সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল। ৯ দুৱাৰ আৰু ৬ দুৱাৰ ৰায়ত সভাৰ দুখন যথেষ্ট শক্তিশালী হৈ পৰিছিল। পিছলৈ শিৱসাগৰ আৰু দৰঙতো ৰায়ত সভাৰ
সংগঠন গঢ়ি উঠিছিল। আইন অমান্য আন্দোলনৰ কাৰ্যসূচীৰ আৰ্হিত অসমত ৰায়ত সভাই 50% ভূমি ৰাজহ হ্ৰাস কৰাৰ দাবী উত্থাপন কৰিছিল। ৰায়ত সভাসমূহক অধিক সক্ৰিয় আৰু শক্তিশালী কৰিবলৈ এক উমৈহতীয়া কেন্দ্ৰীয় সমিতি সদৌ অসম ৰায়ত সভা 1933 চনত গঠন কৰা হয়। ইয়াৰ প্ৰথম অধিৱেশন যোৰহাট টিকলি আমত 1933 চনৰ 8 এপ্ৰিল তাৰিখে কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হয়। 1934 চনত দেৰগাঁৱত অনুষ্ঠিত হোৱা দ্বিতীয় অধিৱেশনত কমেও 3000 কৃষকে অংশগ্ৰহণ কৰিছিল। এই অধিৱেশনৰ সভাপতি আছিল ডাক্তৰ হৰেকৃষ্ণ দাস। 1934 পৰা 1939 চনৰ ভিতৰত অসমত প্ৰায় 300খন ৰায়ত সভা আছিল। কংগ্ৰেছ মন্ত্ৰীসভা গঠন হোৱাত 1939 চনৰ পৰা ৰায়ত সভাসমূহৰ কাম-কাজ নোহোৱা হৈ পৰিছে আৰু বিভিন্ন অঞ্চলৰ কংগ্ৰেছ সমিতিসমূহে ৰায়ত সভাসমূহ সামৰি লৈছে। 4 নম্বৰটোলৈ আহিছো। যোৰহাট সাৰ্বজনীন সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা। উত্তৰ 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনীন সভা স্থাপিত হয়। এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ আৰু মাজুমেলীয় ৰাজ্য আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা। জগন্নাথ বৰুৱাৰ আশাসুধীয়া প্ৰচেষ্টাত গঢ়ি উঠা এই সভাখনেই আছিল অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান। এই সভাৰ মূল উদ্দেশ্যসমূহ আছিল: 1. ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা। 2. চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা আৰু 3. জনসাধাৰণৰ অৱস্থা উন্নতি সাধন কৰা। যদিও এই সভাই প্ৰত্যক্ষভাৱে চৰকাৰৰ মুখামুখি হোৱা নাছিল, কিন্তু চৰকাৰী কুনীতিৰ বিৰুদ্ধে সক্ৰিয়ভাৱে মাত মাতিছিল। এই ক্ষেত্ৰত সভাই গ্ৰহণ কৰা কেইটামান উল্লেখযোগ্য কাৰ্যাৱলী তলত উল্লেখ কৰা হ'ল। 1. 1886 চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। 2. 1892 চনৰ পৰা 93 চনত সভাই কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰোধিতা কৰিছিল। 1893 চনত সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্ৰমান্বয়ে উঠাই দিয়াৰ অনুৰোধ কৰিছিল। এই সভাই 1905 চনৰ বংগ বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু তেওঁলোকে পূৰ্ববংগৰ সৈতে অসমক সাঙুৰি দিলে অসমৰ ৰাজনৈতিক ভৱিষ্যত বিপদাপন্ন হ'ব বুলি মতামত আগবঢ়াইছিল। কিন্তু 1905 খ্ৰীষ্টাব্দৰ 1 নৱেম্বৰ তাৰিখে তদানীন্তন অসমৰ মুখ্য আয়ুক্ত ব্যামভিন্দৰ ফুলাৰে গুৱাহাটীত উপস্থিত হৈ বংগভংগই অসমৰ উপকাৰ কৰিব বুলি কোৱাত অসম এছ'চিয়েশ্যনৰ সম্পাদক মাণিক চন্দ্ৰ বৰুৱা আৰু যোৰহাট সাৰ্বজনীন সভাৰ সভাপতি জগন্নাথ বৰুৱাই ভংগ বিৰোধী মনোভাৱ ত্যাগ কৰিছিল। সভাই এই নতুন প্ৰদেশত অসমীয়া জনসাধাৰণৰ অধিক সংৰক্ষণ কৰিবলৈ দাবী জনাইছিল। জগন্নাথ বৰুৱাৰ মৃত্যুৰ পিছত সাৰ্বজনীন সভা দুৰ্বল হৈ পৰিছিল যদিও 1921 চনলৈকে ই কোনোমতে জীয়াই আছিল। 5 নম্বৰ, আছাম এছ'চিয়েশ্যনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। উত্তৰ: অসমৰ জনসাধাৰণৰ ইচ্ছা আকাংক্ষাক চৰকাৰৰ ওচৰত নিবেদন কৰাৰ বাবে 1903 চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছ'চিয়েশ্যন নামৰ অনুষ্ঠান জন্ম হৈছিল। 1905 চনত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হোৱা এই এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন গৌৰীপুৰৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাক সভাপতি, জগন্নাথ বৰুৱাক উপ-সভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱাক সম্পাদক হিচাপে নিৰ্বাচন কৰা হৈছিল। আছাম এছ'চিয়েশ্যনে অসমৰ ৰাইজৰ মুখপাত্ৰ হিচাপে সেৱা আগবঢ়াইছিল। অৱশ্যে ই প্ৰত্যক্ষ আৰু সক্ৰিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কাৰ্যপন্থা লোৱা নাছিল। ই শান্তিপূৰ্ণভাৱে আৰু সাংবিধানিক আৰু প্ৰশাসনিক সংস্কাৰৰ মাধ্যমেৰেহে ৰাইজৰ সমস্যাসমূহ সমাধানৰ পোষকতা কৰিছিল। আছাম এছ'চিয়েশ্যনে কৰা কামৰ কেইটামান উদাহৰণ হ'ল: 1. পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বোৰ্ড চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল। 2. এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল। 3. বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।
চাৰি শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে এছ'চিয়েশ্যনে কটন কলেজত অসমীয়া শিক্ষক নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল। বংগ বিভাজনৰ বিৰোধিতা কৰি এই সংগঠনে অসমৰ পূৰ্ববংগৰ পৰা পৃথক কৰিবলৈ 1907 চনৰ চৰকাৰৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছিল। এই সংগঠনে বিধানসভাত প্ৰতিনিধিত্বৰ দাবী উত্থাপন কৰিছিল। 1918 চনত মতেংগ চেমছফৰ্ডৰ ৰিপৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ দাবী তুলিছিল। 1920 চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী জনাইছিল। অসহযোগ আন্দোলনত এই সংগঠনে সক্ৰিয়ভাৱে যোগদান কৰি স্বাধীনতা সংগ্ৰামত অৰিহণা যোগাইছিল। 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া। উত্তৰ 1885 চনত স্থাপন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক নতুন অধ্যায়ৰ পাতনি মেলে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ দৰে অসমৰ বিভিন্ন অনুষ্ঠানৰ পৰা প্ৰতিনিধিসকলে প্ৰথমৰে পৰা জাতীয় কংগ্ৰেছৰ অধিৱেশনত অংশগ্ৰহণ কৰি আহিছিল। আছাম এছ'চিয়েশ্যনে জাতীয় কংগ্ৰেছৰ নেতৃত্বত হোৱা 1921 চনত অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি লাহে লাহে সৰ্বভাৰতীয় ৰাজনীতিলৈ অগ্ৰসৰ হৈছিল। তাৰ আপাহতে সংগঠনটোৰ একাংশ নেতাকৰ্মীয়ে এছ'চিয়েশ্যনক কংগ্ৰেছ প্ৰাদেশিক কমিটিলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছিল, কিন্তু আন একাংশই তাৰ বিৰোধিতা কৰিছিল। কিন্তু জাতীয় কংগ্ৰেছৰ ৰাজনৈতিক কাম-কাজ তথা আৰ্হি আঁচনিয়ে অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ একাংশক বাৰুকৈ আকৰ্ষিত কৰিছিল। আছাম এছ'চিয়েশ্যনক কংগ্ৰেছ সংগঠনলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে ছবিলাল উপাধ্যায়ৰ পৌৰোহিত্যত 18 এপ্ৰিল 1921 চনত যোৰহাটত এখন বিশেষ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। সেই বছৰে জুন মাহত নবীন চন্দ্ৰ বৰদলৈ, ছবিলাল উপাধ্যায়, কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰি আনুষ্ঠানিকভাৱে অসমত কংগ্ৰেছৰ ৰাজনীতিৰ পাতনি মেলে। উল্লেখযোগ্য যে 1920 চনত নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্যৰ পুনৰ গঠনৰ প্ৰস্তাৱ গৃহীত হৈছিল। কংগ্ৰেছৰ এই নীতিয়ে অসমৰ জাতীয়তাবাদীসকলক বাৰুকৈ উৎসাহিত কৰি কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধানত 1921 চনত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলন প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ কৰি অনা হৈছিল। ফলস্বৰূপে অসহযোগ আন্দোলনত অসমত অতি সক্ৰিয় হৈ পৰিছিল। বিষ্ণুৰাম মেধি, সিদ্ধিনাথ শৰ্মা, মৌলানা তয়বুল্লাহ, অম্বিকাগিৰি ৰায়চৌধুৰী আৰু আন আন নেতাসকলে কংগ্ৰেছৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিবলৈ অহোত পুৰুষাৰ্থ কৰিছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি আছিল বিষ্ণুৰাম মেধি। তেওঁ 1930 চনৰ পৰা 1939 চনলৈ সভাপতিৰ কাৰ্যভাৰ চলাইছিল। 1946 চনৰ সাধাৰণ নিৰ্বাচনত বৃহৎ জয়েৰে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু গোপীনাথ বৰদলৈ অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া। উত্তৰ 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হোৱাৰ লগে লগে পূৰ্ববংগ আৰু অসম এখন লেফটেনেণ্ট গভৰ্ণৰ শাসিত প্ৰদেশ হয়। অসমৰ তদানীন্ত মুখ্য আয়ুক্ত ফুলাৰে পূৰ্ববংগ আৰু অসম প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত হয় আৰু একে সময়তে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত হয়। বংগভংগৰ বিৰুদ্ধে অসমৰ বিভিন্ন সংগঠনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। পদ্মনাথ গোহাঁই বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী আদিয়ে অসমবাসীৰ মাজত বংগভংগৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। স্বদেশী আন্দোলনৰ প্ৰতিক্ৰিয়া অসমলৈকো বিস্তাৰিত হৈছিল। বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধুবুৰী, গৌৰীপুৰ, গোৱালপাৰা, গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড় আদি নগৰ অঞ্চলত এই আন্দোলনৰ প্ৰভাৱ পৰিছিল। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী আৰু গোবিন্দ লাহিৰীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্ৰোহী সংগঠন গঢ়ি তুলিছিল। তেওঁলোকে অসমৰ জিলাসমূহত স্বদেশী বস্তু ব্যৱহাৰৰ বাবে প্ৰচাৰ চলাইছিল।
ফলত অসমৰ মানুহে নিমখৰ পৰিৱৰ্তে খাৰ, বিদেশী চেনিৰ সলনি বেনাৰসৰ চেনি, বিদেশী বস্তুৰ বিপৰীতে থলুৱা এৰী মুগাৰ কপাহী আৰু খাদী বস্ত্ৰ ব্যৱহাৰ কৰিছিল। গুৱাহাটীৰ এদল ছাত্ৰই সপ্তাহত 2 দিন জাহাজ ঘাটত কুলিৰ কাম কৰি উপাৰ্জন কৰা ধন স্বদেশী আন্দোলনৰ পুঁজিলৈ দান কৰিছিল। অম্বিকাগিৰিয়ে বন্দিনী ভাৰত নামৰ এখন বিদ্ৰোহাত্মক নাটক ৰচনা কৰিছিল। কটন কলেজিয়েট হাইস্কুলত নাটকখন অভিনয় চলি থকাৰ মাজতে পুলিচে মঞ্চৰ পৰা নাটকখনৰ পাণ্ডুলিপি বাজেয়াপ্ত কৰিছিল। ক্ষুদিৰাম বসু, বাৰীন্দ্ৰ ঘোষ, উল্লাস কৰ দত্তৰ লগত যোগাযোগ কৰি অম্বিকাগিৰিয়ে সেৱা সংঘ নামৰ এটা বিপ্লৱী সংগঠন গঢ়ি তুলিছিল। 1906 খ্ৰীষ্টাব্দৰ 7 ছেপ্টেম্বৰ তাৰিখে ব্যামফিন ফুলাৰক হত্যা কৰাৰ উদ্দেশ্যে গুৱাহাটী-শ্বিলং পদত এটা বোমা পুতিছিল। পুলিচে সম্ভেদ পাই এই সন্দৰ্ভত অম্বিকাগিৰিক জেৰা কৰিছিল। ফলস্বৰূপে তেওঁ 1914 খ্ৰীষ্টাব্দত বৰপেটাত অন্তৰীণ বন্দী ৰূপে থাকিব লগা হৈছিল। ব্ৰিটিছ চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাবাসীক স্বদেশী আন্দোলনৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল, যাৰ কাৰণে তেওঁলোকে বিভিন্ন জনহিতকৰ কাম হাতত লৈছিল। 8 নম্বৰ, অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। উত্তৰ: 1920 চনত মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰততে অসহযোগ আন্দোলন আৰম্ভ হৈছিল। আন্দোলন চলি থকাৰ সময়তে 1921 চনত গান্ধীয়ে অসমলৈ অহাৰ পাছত অসমত বিদেশী সামগ্ৰী বৰ্জন কাৰ্যই সাকাৰ ৰূপ ধাৰণ কৰিছিল। গান্ধীৰ আহ্বানক্ৰমে জনসাধাৰণে বিদেশী বস্তু বৰ্জন আন্দোলনত অংশগ্ৰহণ কৰি বিদেশী বস্তুসমূহৰ মেজি সাজি জুই লগাই দি ইয়াক বিসৰ্জন দিছিল। চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস আদিৰ নেতৃত্বত অসমৰ যুৱকসকলেও চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। সেইসকলৰ ভিতৰত লক্ষীধৰ শৰ্মা, ৰোহিণীকান্ত হাতীবৰুৱা, তিলক শৰ্মা, বেণুধৰ শৰ্মা আদি। ছাত্ৰসকলক অনুসৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা, তৰুণৰাম ফুকন, বিষ্ণুৰাম মেধি আদি উকিলসকলেও ওকালতি এৰি আন্দোলনত যোগদান কৰিছিল। বহুতো চৰকাৰী বিষয়া আৰু শিক্ষকেও নিজৰ দায়িত্ব এৰি দিছিল। বিভিন্ন ঠাই যেনে নলবাৰী, গুৱাহাটী, যোৰহাট আদিত জাতীয় শিক্ষানুষ্ঠান স্থাপন কৰা হৈছিল। এই আন্দোলনৰ আন এক উল্লেখযোগ্য প্ৰভাৱ আছিল কানিৰ প্ৰচলন বন্ধ। কানিৰ বিক্ৰীৰ দ্বাৰা আৰ্জিত ৰাজহৰ পৰিমাণ হ্ৰাস পাই 19 লাখ টকা হৈছিল। এই আন্দোলনৰ আন এক উল্লেখযোগ্য গঠনমূলক কাম আছিল খাদীৰ প্ৰচলন জনপ্ৰিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা। বাগিচাৰ বনুৱাসকলৰ পৰা এই আন্দোলনত প্ৰচুৰ সমৰ্থন লাভ কৰিছিল। বৃহৎ সংখ্যক চাহ বাগিচা বনুৱাই এই আন্দোলনৰ দ্বাৰা তেওঁলোকৰ ওপৰত চলা ঔপনিৱেশিক শোষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। 1921 চনৰ মে' মাহত কৰিমগঞ্জ মহকুমাৰ অন্তৰ্গত চৰগোলা আৰু লংগাৰ উপত্যকাৰ 13খন চাহ বাগিচাৰ প্ৰায় 4,000 বনুৱাই কংগ্ৰেছৰ নেতৃত্বত একলগ হৈ তেওঁলোকৰ ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। মহিলাসকলেও এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা লৈ আন্দোলন সফল কৰাত অৰিহণা যোগাইছিল। 9 নম্বৰ, আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। উত্তৰ: আইন অমান্য আন্দোলন আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ দ্বিতীয় পৰ্যায়। 1928 চনত পুনৰ সক্ৰিয় ৰাজনীতিলৈ ঘূৰি অহা মহাত্মা গান্ধীয়ে 1930 চনত আইন অমান্য আন্দোলনৰ আহ্বান জনায়। প্ৰশাসন ব্যৱস্থাটোক অচল কৰিবলৈ নিৰ্দিষ্ট আইনসমূহ অমান্য কৰাটোৱেই ইয়াৰ উদ্দেশ্য আছিল। অসমত হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লাহ, বিষ্ণুৰাম মেধি, অম্বিকাগিৰি ৰায়চৌধুৰী আদিৰ নেতৃত্বত গুৱাহাটীৰ জজ খেলপথাৰত সকলো একত্ৰিত হৈ গান্ধীৰ নুন সত্যাগ্ৰহৰ প্ৰতি নিজৰ আনুগত্য প্ৰদৰ্শন কৰিছিল। অসমৰ হৈ লীলাধৰ বৰুৱাই দাণ্ডিৰ যাত্ৰাত অংশগ্ৰহণ কৰিছিল। কিন্তু লাহোৰ কংগ্ৰেছৰ সিদ্ধান্ত মৰ্মে আইন অমান্য কাৰ্যসূচী পালন কৰাৰ ক্ষেত্ৰত অসমৰ মতভেদ দেখা দিয়ে। অসমৰ কংগ্ৰেছ নেতৃত্বই ঘোষণা কৰিছিল যে অসম এনে এক বৃহৎ আন্দোলনৰ বাবে প্ৰস্তুত নহয়। তৰুণৰাম ফুকন, ৰোহিণী কুমাৰ চৌধুৰী, নবীন চন্দ্ৰ বৰদলৈ আদি নেতাৰ আইন অমান্য আন্দোলনৰ কোনো উৎসাহ নাছিল। আনহাতে বিষ্ণুৰাম মেধি, হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লাহ, অম্বিকাগিৰি ৰায়চৌধুৰী আদি নিষ্ঠাবান কৰ্মীসকলে সীমিত অৰ্থনৈতিক পৰিসৰৰ মাজত সক্ৰিয়ভাৱে সাংগঠনিক কাম-কাজ অব্যাহত ৰাখিছিল। এই নেতাসকলে সেই অস্থিৰ সময়ত কংগ্ৰেছক সুসংগঠিত কৰিছিল আৰু সাংগঠনিক কাৰ্যৰ নেতৃত্ব দিছিল। আন্দোলনৰ বিভিন্ন দিশ চাবলৈ বহুতো নতুন সমিতি আৰু উপ-সমিতি গঠন হৈছিল। এই সমিতিসমূহৰ উদ্দেশ্য আছিল পুঁজি বৃদ্ধি কৰা, শোষণ আৰু দমনমূলক আইন অধ্যাদেশৰ
বিৰোধ কৰা, বিদেশী বস্তু বৰ্জন কৰা আৰু কানি আৰু সুৰাৰ ব্যৱহাৰৰ বিষয়ে প্ৰতিবাদ কৰা। অমিয় কুমাৰৰ দৰে যুৱ নেতাই ছাত্ৰসকলক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল, কিন্তু ছাত্ৰসকলৰ সঁহাৰি আছিল নিৰাশজনক। 1930 চনৰ 14 এপ্ৰিলত নেহৰুক আৰু 5 মেত গান্ধীক গ্ৰেপ্তাৰ কৰা প্ৰতিবাদত বৃহৎসংখ্যক ছাত্ৰই হৰতাল কাৰ্যত অংশগ্ৰহণ কৰিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰসকলে প্ৰতিবাদ কাৰ্যস্বৰূপে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰিছিল। এই ছাত্ৰসকলক আন্দোলনৰ পৰা আঁতৰাই অনাৰ উদ্দেশ্যে সেই সময়ৰ JR কানিহামে 1930 চনত এখন চাৰ্কুলাৰ জাৰি কৰিছিল। 1930 চনত জুলাই আৰু আগষ্ট মাহত 15,184 জন মুঠ ছাত্ৰৰ প্ৰায় 3,117 জন নিজৰ শিক্ষানুষ্ঠান এৰিছিল। ইয়াৰ পিছতেই কানি আৰু মদৰ দোকানসমূহ বন্ধ হৈছিল। 50% মাটিৰ খাজানাৰ হ্ৰাসৰ দাবীৰে খেতিয়কসকলো আন্দোলনত জড়িত হৈ পৰিছিল। ঠায়ে ঠায়ে বন আইন উলংঘা কৰাৰ চেষ্টা চলাইছিল। ছাত্ৰসকলৰ এই আন্দোলন সুৰুমা উপত্যকালৈকে প্ৰসাৰিত হৈছিল। 10 নম্বৰ, অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা। উত্তৰ: 1942 চনত আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল। মহাত্মা গান্ধীয়ে এই আন্দোলনৰ সময়ছোৱাত তেওঁ বিখ্যাত কৰিম কিম্বা মৰিম শ্লোগানেৰে ভাৰতীয়সকলক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে জাতীয় আন্দোলনৰ অনুসৰণ অসমতো হৈছিল। ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো কংগ্ৰেছৰ প্ৰধান নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি আৰু অন্যান্য ঐক্য মঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল। সকলো ধৰণৰ সভা, হৰতাল আৰু মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছিল। অসমত এই আন্দোলন অহিংস পদ্ধতিৰে হৰতাল, শোভাযাত্ৰা, সমাৰোহ আৰু পেকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল। জেলত থকা নেতাসকলৰ ওপৰত পুলিচে অত্যাচাৰ সীমা চেৰাই যোৱাত এই আন্দোলনে বিপ্লৱ আৰু হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। জনসাধাৰণে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰেলপথ আৰু সামৰিক বাহিনীৰ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ পথসমূহ ধ্বংস কৰি দিছিল। বিশেষকৈ নগাঁও আৰু দৰং জিলাত চৰকাৰী ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়াবোৰক হাৰাশাস্তি কৰা হৈছিল। হৰিগঞ্জৰ চাহাবী বজাৰ, গোলাঘাটৰ সৰু পথাৰ, কামৰূপৰ পাণবাৰী, ৰঙিয়া আৰু শিৱসাগৰৰ চাপফাইত ৰেলপথ বগোৱাৰ ঘটনা সংঘটিত হৈছিল। সমগ্ৰ দেশজুৰি প্ৰসাৰিত এই আন্দোলনত ব্ৰিটিছ চৰকাৰে বিভিন্ন উপায়েৰে দমন কৰিবলৈ চেষ্টা কৰিছিল। শ শ নিৰপৰাধী মানুহক পুলিচৰ লাঠিচালনাত আহত হৈছিল। যুদ্ধ শেষ নোহোৱালৈকে কংগ্ৰেছৰ নেতাসকলক বহিৰ্বিশ্বৰ সৈতে কোনো সম্পৰ্ক বন্ধ কৰি ৰখা হৈছিল। অসমতো এই আন্দোলন দমন কৰিবলৈ ব্ৰিটিছসকলে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল। সৰু পথাৰত ট্ৰেইন বগোৱাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। নগাঁৱৰ বেবেজীয়া, বাৰপুজীয়া, বহমপুৰ, জোঙানবলসুগড়, দৰঙৰ গহপুৰ, ঢেকিয়াজুলি, বৰপেটা, পাটাচাকুচি আৰু গোৱালপাৰাৰ ফকিৰাগাম আদি ঠাইত পুলিচৰ গুলীচালনাত নিম্নাধিক 27 গৰাকী লোক শ্বহীদ হৈছিল। শ শ লোকে কাৰাবৰণ কৰিছিল। মৃত্যুবৰণ কৰা সকলৰ ভিতৰত গহপুৰৰ 14 বছৰীয়া কনকলতা বৰুৱাও আছিল। ভাৰত ত্যাগ আন্দোলন প্ৰকৃতাৰ্থত এক গণ আন্দোলন আছিল। চৰকাৰে ৰাইজৰ অসামৰিক অধিকাৰ, বাক স্বাধীনতা আৰু সংবাদ মাধ্যমৰ স্বাধীনতাক খৰ্ব কৰিছিল। এনেধৰণৰ কঠোৰ নীতিৰ দ্বাৰা চৰকাৰে এই আন্দোলন দমন কৰিবলৈ সক্ষম হৈছিল। কিন্তু জেলৰ বাহিৰত থকা কিছু সংখ্যক নেতাই আত্মগোপন কৰি এই আন্দোলন অব্যাহত ৰাখিবলৈ চেষ্টা চলাইছিল। আত্মগোপনকাৰী নেতাসকলৰ অন্যতম আছিল জয়প্ৰকাশ নাৰায়ণ, SM যোশী, অৰুণা আহছাফ আলী, বাম মনোহৰ লোহিয়া, সুচেতা কৃপালিনী। অসমত আত্মগোপনকাৰী সংগঠনৰ নেতৃত্ব বহন কৰিছিল শংকৰ চন্দ্ৰ বৰুৱা, মহেন্দ্ৰ নাথ হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষীপ্ৰসাদ গোস্বামী, বৰ্জনাথ শৰ্মা, গহন চন্দ্ৰ গোস্বামীয়ে। ব্ৰিটিছৰ সমান্তৰালভাৱে চৰকাৰে গঠন কৰা ভাৰত ত্যাগ আন্দোলনৰ একাংশ নেতাৰ অন্যতম কাৰ্যসূচী আছিল অসমৰ বজালী, ঢকুৱাখানা, ৰহা, জামুগুৰি, বাহজানী আদি ঠাইত আন্দোলনকাৰীয়ে গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় শাসন গাঁওবাসীৰ হাতত তুলি দিছিল। কংগ্ৰেছৰ নেতাসকলক জেল খাটি থকাৰ সময়ত 1944 চনত উপনিবেশ চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰি এই আন্দোলন দমন কৰিছিল। এই আন্দোলনৰ বিফলতা বহু জাতীয়তাবাদী নেতা হতাশাগ্ৰস্ত হৈছিল। 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া। উত্তৰ: ফেব্ৰুৱাৰীত 1946 চৰকাৰ গঠন হৈছিল। প্ৰধানমন্ত্ৰী
পিছলৈ মুখ্যমন্ত্ৰী বৰদলৈ মন্ত্ৰীসভাৰ আন সদস্যসকল আছিল বসন্ত কুমাৰ দাস, বিষ্ণুৰাম মেধি, জে নিকঞ্চ বৰয়, ৰামনাথ দাস, বৈদ্যনাথ মুখাৰ্জী আৰু আব্দুল মতিব মজুমদাৰ। ভাৰতৰ স্বাধীনতাৰ প্ৰাক মুহূৰ্তত অসমৰ আন্তঃগাঁথনি যথেষ্ট দুৰ্বল আছিল। স্বাধীনতাৰ ঠিক পিছতে উত্তৰ পূৰ্বাঞ্চলৰ সীমান্ত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। 1947 চনত দেশ বিভাজনে ভাৰতবৰ্ষৰ আন অঞ্চলৰ লগতে উত্তৰ পূবৰ ভাৰতৰ যোগাযোগ বিচ্ছিন্ন কৰিছিল। বিভাজনে বংগ, অসম, আৰাকানা অঞ্চলৰ মাজত থকা জটিল অৰ্থনৈতিক সম্পৰ্ক বিঘ্নিত কৰিছিল। অৰ্থনৈতিক বিশৃংখলাৰ মুখামুখি হোৱাৰ উপৰিও উত্তৰ পূব ভাৰতে অনুপ্ৰৱেশকাৰীৰ সমস্যা আৰু ভৌগোলিক পুনৰ্গঠনৰ সমস্যাৰ সন্মুখীন হৈছিল। এনে এক ৰাজনৈতিক, ভৌগোলিক, অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰা অসম তথা উত্তৰ পূব ভাৰতৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নতিৰ বাবে স্বাধীনতাৰ পিছতে আন্তঃগাঁথনি নিৰ্মাণত চৰকাৰে মনোনিৱেশ কৰিছিল। আন্তঃগাঁথনিৰ লগতে মানৱ সম্পদ বিকাশ আছিল বৰদলৈ মন্ত্ৰীসভাৰ আন এক লক্ষ্য। বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত গঢ়ি উঠা কিছু অনুষ্ঠানৰ বিষয়ে তলত সংক্ষিপ্ত আলোচনা কৰা হ'ল। অসম কৃষি বিশ্ববিদ্যালয় 1। 1913 চনত কৰিমগঞ্জ আৰু তাৰ ঠিক পিছতে 1923 চনত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি বুলি ক'ব পাৰি। যদিও এই কেন্দ্ৰসমূহে গৱেষণা আৰু প্ৰশিক্ষণ অবিৰামভাৱে চলাই আছিল, তথাপিও এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয় অত্যাৱশ্যকীয় হৈ পৰিছিল। সেয়েহে 1948 চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। এই দুইখন মহাবিদ্যালয় সামৰি লৈ 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয়। পশু চিকিৎসা মহাবিদ্যালয়খন নগাঁৱৰ পৰা বৰ্তমান অৱস্থান গুৱাহাটী খানাপাৰালৈ স্থানান্তৰিত কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্যসমূহ তলত দিয়া হ'ল। কৃষি খণ্ডত মানৱ সম্পদৰ বিকাশ, উৎপাদন বিকাশৰ বাবে নিৰন্তৰ গৱেষণা কৰা, প্ৰযুক্তিবিদ্যাৰ উন্নতি তথা ইয়াৰ ৰাজহুৱা প্ৰচাৰ কৰা, কৃষি খণ্ডত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ প্ৰসাৰিত কৰা। কৃষি খণ্ডৰ লগত জড়িত সকলো শ্ৰেণীৰ মাজত এক সামঞ্জস্য ৰক্ষা কৰা আৰু খাদ্যৰ ক্ষেত্ৰত নিৰাপত্তা সৃষ্টি কৰা। গুৱাহাটী বিশ্ববিদ্যালয় 2 নম্বৰ। গুৱাহাটী বিশ্ববিদ্যালয় হৈছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয়। 1948 চনৰ 26 জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল। গুৱাহাটী অৰ্থাৎ অসমত অতি সহজে এখন বিশ্ববিদ্যালয় হ'ব পাৰে এই অভিমত পুনতে প্ৰকাশ কৰিছিল 1970 চনত ভাৰত চৰকাৰে নিযুক্তি দিয়া কলিকতা বিশ্ববিদ্যালয়ৰ আয়োগৰ অধ্যক্ষ ছাৰ মাইকেল ছেডলাৰে। সেই বছৰৰ ডিচেম্বৰ মাহত শিৱসাগৰত অনুষ্ঠিত হোৱা আছাম এছ'চিয়েশ্যনৰ বাৰ্ষিক বৈঠকত এখন বিশ্ববিদ্যালয়ৰ বাবে ৰাজহুৱা দাবী উত্থাপিত হৈছিল। ইয়াৰ পৰৱৰ্তী কালত যাৱতীয় তথ্যপাতি সংগ্ৰহ কৰি এক উপযুক্ত স্থানৰ বিচাৰ কৰিবৰ বাবে 1940 চনত সূৰ্যকুমাৰ ভূঞাক বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল। অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিনিয়ম 1947 চনৰ অধীনত 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয়। 1948 চনৰ 26 জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয় প্ৰথম আদৰণি সভাৰ দিনটোক বিশ্ববিদ্যালয় প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। প্ৰতিষ্ঠা কালত ইয়াৰ অধীনত 17খন মহাবিদ্যালয় আৰু 8টি স্নাতকোত্তৰ বিভাগ আছিল। মহানগৰী কেন্দ্ৰৰ পৰা কাৰ্যক্ৰম আৰম্ভ কৰা বিশ্ববিদ্যালয় 1955 পৰা 1956 চনত বৰ্তমান জালুকবাৰী চৌহদলৈ স্থানান্তৰিত কৰা হয়। ছাত্ৰ-ছাত্ৰীসকল, পাঠটো যথেষ্ট দীঘল, তোমালোকে আমনি পাবা, তথাপিও ধৈৰ্য সহকাৰে বহীত কুৱেশ্যন এনচাৰবোৰ লিখি ল'বা, তোমালোকৰে উপকাৰ হ'ব। লগতে তোমালোকে ভিডিঅ'সমূহ কোন ডিষ্ট্ৰিক্টৰ পৰা চাইছা মোক ক'বলৈ কিন্তু নাপাহৰিবা দেই। পিছৰটো পইণ্টলৈ। অসম চিকিৎসা মহাবিদ্যালয় উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ডিব্ৰুগড়ত। 1900 চনতে ডিব্ৰুগড়ত ডক্টৰ জন বেৰী হোৱাইটৰ 50,000 টকাৰ অনুদানৰ পুঁজিৰে বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন হৈছিল। জনহিতৈষী ডক্টৰ জন বেৰী হোৱাইট আছিল লখিমপুৰ জিলাৰ চিভিল চাৰ্জন। 1910 চনত এই চিকিৎসা বিদ্যালয়খনৰ ইংলেণ্ডৰ পৰা 2টা এক্স-ৰে মেচিন আমদানি কৰি আনিছিল আৰু ৰেডিঅ'লজি বিভাগ আৰম্ভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল, যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যবাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পিছত 1947 চনৰ 3 নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামাকৰণ কৰা হৈছিল। ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনচাৰ।
ভিডিঅ'টো চাই কেনে পালা যদি ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয় লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা কিবা অসুবিধা থাকিলে কমেন্টৰ যোগে যোগাযোগ কৰিবা ধন্যবাদ